চেনেহী মোৰ অসমীয়াই চিৰ চেনেহী মোৰ অসমীয়াই আই মোৰ জননী মোৰ বুকুৰে আই চিৰ চেনেহী মোৰ অসমীয়াই চিৰ চেনেহী মোৰ অসমীয়াই। হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ পালেঙিৰ কছাৰী পথাৰত আৰু মই এজন দিব্যাংগ বিশেষভাৱে সক্ষম ব্যক্তিৰ ঘৰত আছোঁ আৰু পোনে পোনে মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। কেমেৰা সহযোগীয়ে দেখুৱাব তেওঁলোকে নিজৰ এই ভগা প্ৰজাত তেওঁলোকে সংগীত চৰ্চাত আচলতে ব্যস্ত হৈ আছে আৰু আমি তেখেতৰ ঘৰলৈ আহিছোঁ এক বিশেষ কাৰণত আমি আপোনালোকক জনাম, কিন্তু তাৰ পূৰ্বে আমি পোনে পোনে সংগীতৰ মাজলৈ যাওঁ আৰু অলপ সংগীত শুনিম। গাই থাকক। মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহৰ বাবে। হয়, এয়া যে সংগীত পৰিৱেশন কৰি আছে এয়া হেমন্ত গগৈ আৰু তেখেতৰ কন্যা হেমন্ত বৰা আৰু তেখেতৰ কন্যা। তেওঁলোক দুয়ে এতিয়া সংগীত চৰ্চাত ব্যস্ত হৈ আছে, কিন্তু আমি জনাব বিচাৰিছোঁ যে এই বিশেষভাৱে তেওঁৰ জন্মৰ পৰাই যিহেতু জন্মান্ধ আৰু তেখেতে পৃথিৱীখন দেখা নোপোৱাকৈ সমাজৰ যথেষ্ট কাম কৰি গৈছে। এই অঞ্চলৰ প্ৰত্যেকজন মানুহে তেখেতক চিনি পায়। সংগীতৰ জৰিয়তে তেখেতে সমগ্ৰ অঞ্চলটোত তেখেতে শান্তিৰ বাৰ্তা লৈ গৈছে, কিন্তু এটা দুখৰ খবৰ যে তেখেতে আচলতে বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছে আৰু তেখেতৰ দুয়োটা কিডনী এতিয়া বিকল হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মোৰ আজি কিডনীটো বেয়া হোৱা, দুইটা কিডনী বেয়া হোৱা আচলতে মই দুমাহে হৈছে গম পোৱা, কাৰণ 30 ডিচেম্বৰ তাৰিখে শেহতীয়াকৈ ধৰা পৰিছে। তাৰ আগলৈকে মই বকতা পাৰিজাত মৰাণ গ্ৰন্থমেলা বকতা পাৰিজাত গ্ৰন্থমেলা এইবিলাকতে ঘূৰি ফুৰিছিলোঁ, কিন্তু মই গমেই নাপাওঁ যে কিডনীটো মোৰ বেয়া হৈ গ'ল। কিন্তু পিছত ডিমৌ আদৰ্শ চিকিৎসালয়তহে ধৰা পৰিল। তাৰপিছত ডিব্ৰুগড় আদিত্যত দুইটা নিশ্চিত কৰিলোঁ যে দুইটা কিডনীয়ে মানে বিকল হৈ পৰে। বিকল হৈ পৰাত চেন্নাইলৈ গ'লোঁ। চেন্নাইতো অধিক ব্যয়বহুল কৰি ৰাইজে মোক সহযোগিতা আগবঢ়ালে, ৰাইজে বহুতে সহায় কৰিলে। তাত মই ৰাজীৱগিৰিৰ ওচৰত কিডনী দুইটাৰ তাতো নিশ্চিত কৰা হ'ল যে দুইটা কিডনীয়ে মানে অধিক বেয়া গ'ল। গতিকে ৰাইজৰ তৰফৰ পৰা, অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক আৰু স্বেচ্ছাসেৱী সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে, ব্যক্তি বিশেষে যদি এই ক্ষেত্ৰত মোক অন্ততঃ জীয়াই থকাৰ ক্ষেত্ৰত যিমান দিন অন্ততঃ জীয়াই থাকিব পাৰোঁ সিমান দিনলৈকে যাতে ৰাইজে সহযোগিতা আগবঢ়ায়, তেতিয়া মই নিশ্চিতভাৱেই জীয়াই থাকিব পাৰিম আৰু সকলোৱে যাতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাৰ বাবে মই আহ্বান জনাইছোঁ। হয়, আচলতে ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে যথেষ্ট সহায় কৰিছে আৰু চেন্নাইলৈকে তেখেতৰ চিকিৎসাৰ বাবে লৈ গৈছে, কিন্তু এতিয়াও তেখেতৰ চিকিৎসাৰ বাবে যথেষ্ট এটা ব্যয়বহুল চিকিৎসা আৰু জীয়াই থাকিবলৈ তেওঁক প্ৰতি মুহূৰ্ততে পইচাৰ প্ৰয়োজন হয়। তেখেতৰ জীয়ৰী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, তুমি এই ক্ষেত্ৰত কি ক'বা? মই এই ক্ষেত্ৰত এইটোৱে ক'ম, অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, মোৰ দেউতাৰ চিকিৎসাৰ বাবে তেওঁ যাতে আৰ্থিকভাৱে কিছু সহায় আগবঢ়ায়। কাৰণ আমাৰ চেন্নাই যোৱাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট মানুহে সহায় কৰিছে আৰু বৰ্তমান যথেষ্ট খৰচ হৈ আহিছে আমাৰ, আৰু আৰ্থিকভাৱে এতিয়া যথেষ্ট আমি দুৰ্বল হৈ পৰিছোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰ্থিকভাৱে কিছু সহায় কৰে যেন মোৰ দেউতাৰ চিকিৎসাৰ বাবে। আৰু লগতে যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাইছোঁ যে মোৰ দেউতাৰ চিকিৎসাৰ বাবে তেওঁলোকে যাতে আৰ্থিকভাৱে কিছু সহায় আগবঢ়ায়। আমি তেতিয়াহে দেউতাক চিকিৎসাৰ বাবে
সাজু কৰিব পাৰিম। আৰু বৰ্তমান আমাৰ যথেষ্ট দুৰ্বল হৈ পৰিছোঁ। আমি চেন্নাইত যিহেতু চিকিৎসা কৰি আহিছোঁ, যোৱা 27 তাৰিখে দেউতা চেন্নাইৰ পৰা উভতি আহিছে। গতিকে এই মুহূৰ্তত আমাৰ যথেষ্ট টকা পইচাৰ প্ৰয়োজন হৈছে। আপোনালোকে কোনোবা সদাশয় ব্যক্তিয়ে যদি দেউতাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়ায়, তাকে মই আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে এটা সময়ত যি সমাজৰ বাবে কাম কৰি আছিল সেই ব্যক্তিজন এতিয়া অসুস্থ আৰু তেখেতৰ স্বাস্থ্যৰ যি ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে ৰাইজৰ পৰা, চৰকাৰৰ পৰা সহায় সহযোগিতা বিচাৰিছে। আৰু এতিয়া আমাৰ কৰ্তব্য হ'ল এই ব্যক্তিজনক আমি সুস্থ কৰি তোলা। আমি এই বাতৰিত তেখেতৰ একাউণ্ট নম্বৰ জড়িত কৰি দিছোঁ। যদি কোনোবাই সহায় সহযোগিতা কৰিব পাৰে, নিশ্চিতভাৱে এই ব্যক্তিজনে পুনৰ সমাজৰ বাবে সেৱা কৰিবলৈ আগবাঢ়ি আহিব পাৰিব।